দেউতাক চুলিখিনি কাটি দিয়াৰ পৰা আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। দৈনন্দিন কৰ্মৰাজি দেখুৱাম। আজি দিনটোত কি কৰোঁ কি নকৰোঁ অকণমান কিছু আভাস দি পেলাই এটা গাঁৱলীয়া পৰিৱেশৰ ভিডিঅ', যিটো পৰিৱেশত মই ডাঙৰ হৈছোঁ সেই পৰিৱেশৰ ভিডিঅ' এতিয়া আপোনালোকৰ মাজত আগবঢ়াব মন গ'ল। আপোনালোকেও চাওক কিছু পৰিৱেশ পৰিস্থিতি বা কেনেকুৱা ধৰণে আমি জীৱন নিৰ্বাহ কৰোঁ কিছু আভাস পাব। প্ৰথমতে চুলিখিনি অকণমান কাটি দিছোঁ, যিহেতুকে বহুত বেছি দীঘল হোৱা নাই। এনেও চুলি ময়ে কাটি দিওঁ। আগতে আপোনালোকে যিসকলে আৰম্ভণিৰ পৰা ভিডিঅ' চাইছে গম পাই। লগতে কালাৰ অকণমান কৰি দিছোঁ। তেওঁ যিহেতুকে কালাৰ লগায় চুলিত, ভাল লাগে আচলতে এনেকুৱা কামবোৰ কৰি। মই আগৰ পৰাই কৰোঁ, যিহেতুকে মই অকলে মা দেউতা আৰু আমি তিনিটা। গতিকে চুলি কটা কালাৰ কৰা বা এইবোৰ কাম কৰি মোৰ ভাল লাগে। কিছুমান সৰু সৰু কাম আৰু এনেবোৰ কাম ধৰি লওক চেলুনত গৈ কৰাৰ কি প্ৰয়োজন আছে, যিখিনি নেকি নিজে পাৰোঁ। আৰু পইচাৰ বাবে নহয়, আচলতে পাৰা কামবোৰ আমি নিজে কৰিব লাগে। তেতিয়া ভালো লাগে, সন্তুষ্টিও পোৱা যায় মনত। আৰু নিজে ৰোৱা খেতিখিনিৰ যেতিয়া আমি ধৰি লওক ভাত খাওঁ বা যেতিয়া শাক পাচলিয়ে হওক নিজে কৰি পেলাই তুলি আনি ৰন্ধাৰ সময়ত ৰান্ধনীয়ে ৰান্ধে, কিমান যে ভাল লাগে। বজাৰৰ পৰাতো কিনি আনিব পাৰিয়ে, পইচা হ'লেনো আজিকালি কি নাপায়, সকলো বস্তুৱেই পায়। কিন্তু আৱেগ মৰম স্নেহ লগতে কষ্ট কৰি উৎপাদন কৰা বস্তুবোৰৰ আদৰ সদায় সুকীয়া, মই তেনেকৈ ভাবোঁ। সেইবাবে এনেকৈ কালাৰ লগাই দিলোঁ। আৰু ওচৰৰে খুৰা এজন আহিছিল, তেওঁৰ লগতো কিছু কথা পাতি আছোঁ। কথা পাতি কামখিনিও কৰি দিলোঁ। এয়া আপোনালোকক আজি মই বাৰীখনো দেখুৱাম কিছু, যিহেতুকে হোম টুৰ মই নিদিওঁ, কোনোদিনে নিদিওঁ। যেতিয়া মই নিজে ধৰি লওক এই ফেচবুকৰ উপাৰ্জনেৰে বা ইউটিউবৰ উপাৰ্জনেৰে ঘৰ এটা বনাবলৈ সক্ষম হ'ম, তেতিয়া আৰম্ভণিৰ পৰা শেষলৈ ঘৰ বনাই পেলাই হোম টুৰ দিম। কিন্তু এনে হোম টুৰৰ ভিডিঅ' দিব লাগে বুলি মই প্ৰয়োজনবোধ নকৰোঁ। সেইটোৱে কথা, কাৰণ মোৰ ঘৰ দুখন দেখি পেলাই আপোনালোকৰ একো লাভ নহয়। আপোনালোকে মোক জানিব বিচাৰিলে বুজিব বিচাৰিলে ঘৰত আহিব, ভালকৈ দেখিব। আৰু তেওঁৰ লগত কিছুমান কথা পাতি আছিলোঁ, তাৰ মাজত হাঁহি উঠিছিল। তেনেকৈ হাঁহি ধেমালিৰে কথা পাতি আৰু এয়া মই কি কৰিছোঁ জানেনে, এইখন মাফলাৰ উলিয়াব লাগিব অতি সোনকালে, যিহেতুকে ঠাণ্ডা গুচি যোৱাৰ পিছত আৰু মাফলাৰ ওলালেতো নহ'ব। গতিকে আপোনালোকক মই এই ভিডিঅ'টো আগবঢ়াম, কেনেকৈ মাফলাৰখন গুঠিছোঁ আৰম্ভণিৰ পৰা শেষলৈ। মাজে মাজে ক্লিপ কৰি ৰাখি থৈছোঁ। এয়া আৰু তেওঁক কিছুমান কথা পাতিছিলোঁ। আৰু কথা পাতিলে যে মোৰ অংগী ভংগী দিয়া যায়, কাৰণ কলেজত পঢ়োৱা যায়, টিউশ্যন কৰা যায় বা তেনেকুৱা ধৰণৰ। আগতে কবিতা আবৃত্তি কৰিছিলোঁ, মিটিঙত গৈছিলোঁ, তেনেকুৱাকৈ কথাবোৰ ক'লে মানে অংগী ভংগীটো দিয়াই যায় মোৰ, সেইটো নেচাৰ হৈ গ'ল। আৰু এইখিনি ইয়াতে কিবা ছটিয়াইছে দেউতাই অকণমান। আগফালে খেতি কৰা হৈছে শাকৰ বেলেগ বেলেগ, এইখিনি ইয়াতে মানে ধৰি লওক ধনিয়াৰ গুটি কেইটামান ৰৈ গৈছিল, সেইবাবে ইয়াতে এনেকৈ গোবৰ দি এনেই যোৱাতকৈ গুটিকেইটা দি থৈ দিছোঁ। এয়া অকণমান। তাৰপিছত এয়া হৈছে আমাৰ চীনা হাঁহ এইকেইটা। এই হাঁহকেইটাৰ একেবাৰে যত্ন বহুত বেছি কম, মানে ইহঁতৰ কোনো ভেজাল নাই। ধৰি লওক বন খাই থাকে, ঘাঁহ বন বাৰীখনতে খাই থাকে, আৰু পানীও তেনেকৈ নালাগে। এয়া এই হাঁহৰ মতা হাঁহ আছে বহুকেইটা। হাজোৰে যদি ওচৰ পাজৰৰ কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে, নিব পাৰিব। বহুকেইটা আছে, নহ'লে সিহঁতৰ মাজতে যুঁজ লাগে, কাজিয়া হয়, সিমানখিনিয়ে। সেইবাবে আচলতে বিক্ৰী কৰাৰ কথা চিন্তা কৰিছোঁ। বেকগ্ৰাউণ্ডত চাউণ্ড হৈ আছে, আচলতে মৰণা মাৰি আছে ওচৰতে, সেইবাবে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব বেক কেমেৰাৰে। আৰু এয়া আমাৰ ঘৰৰ এখন বাৰী। ইয়াতে বিভিন্ন ধৰণৰ তামোলৰ গছ আছে। আগতে প্ৰতিজোপা তামোলতে পাণ আছিল, কিন্তু যেতিয়া বানপানী হৈছিল ইয়াতে বাৰিষা কালত, যোৱা বছৰ নহয় তাৰ দুবছৰ আগত যেতিয়া বহুত ডাঙৰ বানপানী হৈছিল, তেতিয়া গোটেই পাণবোৰ মৰি গৈছে। এতিয়া ঘৰত খাবলৈ দুডাল এডালহে পাণ আছে, কাৰণ তেতিয়া 30-40 জোপা পাণ মৰি গৈছিল। তেতিয়াৰ পৰা আচলতে পাণ ৰুবলৈ মনে নোযোৱা হ'ল। তথাপিও ভাবিছোঁ ওখকৈ দি পেলাই, ধৰি লওক এডাল তামোলত তেনেকৈ 1 ট্ৰেক্টৰ মাটি যদি দিওঁ, দি পেলাই ওখকৈ পাণ লগাম বুলি ভাবি আছোঁ। চাওঁ কি হয়। এয়া ৰাতিপুৱাই ভিডিঅ'টি বনাইছোঁ, কাৰণ অকণমান দেখুৱাই দিওঁ পৰিৱেশটো। আপোনালোকেনো কিমান হ'ল বুলিয়ে সদায় কণ্টেণ্টৰ ওপৰত ভিডিঅ' চাব। বেক কেমেৰাৰে দেখুৱাই আছোঁ ৰ'ব। তেনেই গাঁৱলীয়া পৰিৱেশ এটা, বহুত বেছি ভাল লাগে থাকি পেলাই। এনেকৈ ইয়াৰ পৰা গোবৰ দি থকা হৈছে, খেতি কৰা হৈছে শাকৰ, তাত দিয়া হৈছে। আৰু এনেকৈ বাৰীখন বহুত বেছি দীঘলীয়া হয়। এইফালে আপোনালোকে গৈ গৈ আন এটা ৰাস্তা ওলাব পাৰি, মানে মেইন ৰাস্তা ওলাব পাৰি। আৰু মেইন ৰাস্তাটোৰ পৰা সিফালে আমাৰ খেতি পথাৰখন। যেতিয়া খেতি পথাৰৰ জলপান দিব গৈছিলোঁ আপোনালোকক দেখুৱাইছোঁৱে। এয়া এইখন হৈছে আমাৰ বাৰী। এনেকৈ আপোনালোকে যদি আহে ইফালে, এইটো মই যে ফেচবুকৰ প্ৰথম পইচাৰে ঘৰ বনাইছিলোঁ, এনেকৈ ইয়াতে
কিবা এটা কাম কৰাৰ কথা চলি আছে, চাওঁ। ওখকৈ বনোৱা হৈছে, বানপানী হয় বাবে আচলতে। আৰু লগতে এইয়া মৰণা মাৰি আছে, দেখুৱাই আছোঁ ৰ'ব। এনেকৈ যদি আহিলে আপোনালোকে মেইন ৰাস্তা পাই যাব। এইবাৰ আহিছোঁ ছাগলীটো ধুৱাবলৈ। এয়া ছাগলীজনীৰ চাহী হৈছে, তাৰমানে একেবাৰে ছালটো আপোনাৰ কি বুলি ক'ম আৰু মামৰে ধৰা বুলিও কয় বহুতকে, মানে আপোনাৰ চাহী হৈ পেলাই ঘা লগা টাইপৰ হোৱা আৰম্ভ হৈ যায়। এইটো ছাগলীৰ এটা বেমাৰে, মানে যিমান আপুনি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিলেও সময়ত আপোনালোকৰ এনেকৈ চাহীটো কিছুমান ছাগলীৰ হৈ যায়। আৰু ইয়াৰ বাবে আমি কলাখাৰেৰে ঘঁহি দিছোঁ ছাগলীটো। আগতেও হৈছিল কেইটামানৰ, তেনেকৈ যত্ন কৰোঁতে ভাল হ'ল। কলাখাৰ বা কেঁচা হালধি, মহানিম, তিতাৰ পাত তেনেকৈ পিচি পেলাই লগাই দিলে একেবাৰে চাহী চিকৰা এইবোৰ নহয়। আৰু আজি মই কলাখাৰ এয়া দি দিছোঁ। এনেকৈ কলাখাৰটো দি পেলাই ধুৱাই দিব নালাগে, নেক্সট দিনাখন চেম্পু কৰি দিম। আজি আমি ধুৱাই দিয়া নাই। এনেকৈ এইবোৰ কাম ময়ে কৰোঁ, যিহেতুকে ছাগলী যত্ন বা হাঁহ তেনেকৈ কৰোঁ। গতিকে গাঁৱলীয়া পৰিৱেশ আৰু বহুত বেছি ভালো লাগে এনেকুৱা এটা পৰিৱেশত জন্মগ্ৰহণ কৰিবলৈ পায়। সেয়া আপোনালোকক অকণমান মই দেখুৱাই দিছোঁ আজিৰ পৰিৱেশটো বা দৈনন্দিন কৰা কিছু কাম কাজৰ এটা অংশ। এইখিনিতো একোৱে নহয়, আৰু বহুত বিভিন্ন কাম কৰা যায়। কাপোৰ চিলোৱাৰ পৰা, টিউশ্যন কৰাৰ পৰা বা ঘৰৰ ৰাতিপুৱা উঠি সমস্ত কাম কৰাৰ পৰা। কিন্তু সকলোবোৰ ভিডিঅ' দিব লাগে বুলিও প্ৰয়োজন বোধ নকৰোঁ, যিটোৰ পৰা আপোনালোক উপকৃত নহয়। কিন্তু কেতিয়াবা মোৰ বিষয়ে মোক দাঙি ধৰিবলৈ বা জনাবলৈ মন যায়, সেইবাবে মই মাজে মাজে এটা দুটা এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰি আহিছোঁ। বেয়া নাপাব আপোনালোকে, মইতো সদায় শিকনিমূলক নিজেও অধ্যয়ন কৰি এক্সপেৰিমেণ্ট কৰি আপোনালোকৰ লগত আগবঢ়াওৱে, সেইটো মই সদায় দি যাম। কিন্তু মাজে মাজে এটা দুটা এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত মই দাঙি ধৰিম, যাতে আপোনালোকে মোক বুজি পায়, ধৰিব পাৰে বা প্ৰকৃততে মই জনী কেনেকুৱা। মই বহুত বেছি ভাল পাওঁ সেউজীয়াৰ মাজত, প্ৰকৃতিৰ মাজত চলি পেলাই। ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। কেনেকুৱা পালে জনাব, এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰেনে সেয়াও জনাব, কেতিয়াবাহে দিম। আৰু পেজটি ফ'ল' কৰিব যদিহে নতুন। এৰিছোঁ।